নমস্কাৰ বন্ধুসকল, আজি হৈছে 13 এপ্ৰিল দেওবাৰ আৰু আজিৰ সন্ধিয়াৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ হৈছে ৰঙালী ৰঙেৰে ৰঙীন ৰাজ্যবাসী। আজি ৰঙালী ৰঙেৰে ৰঙীন হল ৰাজ্যবাসী। আজি বিহুৰ উৰুকা, কাইলৈ বিহুৰ ভুৰুকা। ঐ গামোচা কাটিবৰ হল, পুৱাত উঠি লৈ গৰু গা ধোৱা গৈ, ঐ তুমি দিয়া বিহুৱান লৈ। আজি হৈছে উৰুকা, কাইলৈৰ পৰা অসমীয়া হেঁপাহৰ ৰঙালী বিহু। বিহুক লৈ ৰাজ্যজুৰি উখল মাখল পৰিৱেশ। উজনিৰ পৰা নামনিলৈ সৰ্বত্ৰ ৰঙালীক আদৰাৰ ব্যাপক প্ৰস্তুতি। ৰঙালী ৰঙেৰে ৰঙীন ৰাজ্যবাসী, ঢোল পেপাৰ মাতে ৰজন জনাইছে চৌদিশ, ভৰপক ধৰিছে বিহুৰ আখৰাই। সমান্তৰালভাৱে বজাৰ ভৰিছে বিহুৰ সামগ্ৰীৰে। বজাৰসমূহত উভৈনদী হৈছে বিহুৰ পিঠা পনা, দৈ চিৰা, গুৰ আৰু অন্যান্য সা সামগ্ৰীৰে। গৰু বিহুৰ বাবে বজাৰত ওলাইছে দীঘলীয়া পাত, থেকেৰা, হালধি আদিৰে। থলুৱা শিপিনীৰ গামোচাৰো বাঢ়িছে চাহিদা। অসমীয়া নৱবৰ্ষত জ্যেষ্ঠজনক বস্ত্ৰদান কৰি সেৱা কৰা, নতুন কাপোৰ পিন্ধা পৰম্পৰা ৰক্ষা কৰি কাপোৰৰ বজাৰত ভিৰ কৰিছে অসমীয়াই। আনহাতে কৰ্মব্যস্ততা এৰি আপোন ঘৰখনলৈ উভতিছে বিভিন্নজন। উজনিৰ পৰা নামনিলৈ ৰঙালীৰ আনন্দত মতলীয়া হৈ হেঁপাহৰ ঘৰলৈ ঢাপলি মেলিছে কৰ্মচাৰী। যান্ত্ৰিকতাৰ আঁৰত হেৰাই যোৱা আন্তৰিকতা যেন ৰঙালীয়ে আদৰি আনিছে। পৰৱৰ্তী খবৰ, মৰ্মান্তিক উৰুকাৰ পুৱাই শোকাবহ ৰেল দুৰ্ঘটনাত প্ৰতিদিনৰ গাড়ী চালকৰ আকস্মিক মৃত্যু। উৰুকাৰ পুৱাই শোকাবহ ৰেল দুৰ্ঘটনাত প্ৰতিদিনৰ গাড়ী চালকৰ আকস্মিক মৃত্যু। ৰঙালী বিহুৰ প্ৰাকক্ষণত অসমীয়া প্ৰতিদিনৰ এগৰাকী গাড়ী চালকৰ লখিমপুৰৰ পৰা ট্ৰেইনেৰে গুৱাহাটীলৈ আহি থকা অৱস্থাত আজি কাহিলীপুৱা গহপুৰ আৰু বিশ্বনাথ চাৰিআলিৰ মাজত দুৰ্ভাগ্যজনকভাৱে বিদ্যুতৰ খুঁটাত আঘাতপ্ৰাপ্ত হৈ শোকাবহভাৱে মৃত্যু হয়। তেওঁৰ সহযোগী নিৰ্মলসহ গাড়ী চালক অৰবিন্দ বড়োৱে নতুনকৈ ক্ৰয় কৰা এখন বাহন লখিমপুৰ সংস্কৰণৰ কাৰ্যালয়ত জমা দি নিশা ট্ৰেইনেৰে গুৱাহাটীলৈ উভতিছিল। দুয়ো ট্ৰেইনত শুই থকাৰ সময়তে ট্ৰেইনখন গহপুৰ ষ্টেচন পায়। ষ্টেচনৰ পৰা ট্ৰেইনখন ওলোৱাৰ সময়তে সাৰ পাই ডবাৰ বাওঁহাতৰ দুৱাৰমুখলৈ আহি চকুত পানী মাৰি পুৱাৰ বতাহজাক ল'ব খোজোতেই দুৱাৰমুখৰ ফুটষ্টেপৰ পৰা তেওঁ সৰি পৰে। দুৰ্ভাগ্যবশতঃ বিদ্যুৎ পৰিবাহী খুঁটাত আঘাতপ্ৰাপ্ত হৈ অৰবিন্দ ৰেলৰ দাঁতিৰ বননিৰ মাজত সুলকি পৰে। আকস্মিক এই ঘটনাৰ সময়তে সাৰ পোৱা নিৰ্মল ৰয়ে কৰ্তব্য বিমূঢ় হৈ ট্ৰেইনত থকা RPFৰ দলক খবৰটো দিয়ে যদিও তেওঁলোকে বিশ্বনাথ চাৰিআলি আৰু গহপুৰত বিষয়টো ফোনেৰে অৱগত কৰি বিশ্বনাথ চাৰিআলি ষ্টেচনত ৰোৱাৰ পাছতহে মানুহজনৰ বিচাৰ কৰা হ'ব বুলি নিৰ্মলক অৱগত কৰে। পৰৱৰ্তী খবৰ, দুৰ্বৃত্তৰ গুলীত নিহত ডেভিড চাংগা নামৰ এজন যুৱক। দুৰ্বৃত্তৰ গুলীত নিহত ডেভিড চাংগা নামৰ এজন যুৱক। ৰঙাপৰাৰ কলনী চাহ বাগিচাত সংঘটিত হল জঘন্য হত্যাকাণ্ড। জয়গুৰু মন্দিৰৰ সন্মুখত বাগিচাখনৰ এজন যুৱকক গুলীয়াই হত্যা। নিহত যুৱকজনৰ নাম ডেভিড চাংগা। কলনী চাহ বাগিচাৰ হস্পিটাল লাইনত ঘৰ ডেভিডৰ। নিশা প্ৰায় 12:30 মান বজাত সংঘটিত হয় ঘটনাটো। ওচৰৰ এগৰাকী মহিলাই নিশা শুনিছিল গুলীৰ শব্দ। ঘটনাস্থলীৰ পৰা উদ্ধাৰ হয় এটা খালী কাৰ্টিজ। ঘটনাস্থলীত ৰঙাপৰা আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত। ডেভিড চাংগাৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হয়। পৰৱৰ্তী খবৰ, ক্ষমতাৰ খক। কলিয়াবৰত বিজেপি নেতাই জালিয়াতিৰে মনোনয়ন পত্ৰ দাখিল কৰিলে পত্নীৰ। কলিয়াবৰত বিজেপি নেতাই জালিয়াতিৰে মনোনয়ন পত্ৰ দাখিল কৰিলে পত্নীৰ। ক্ষমতাৰ খকত মিথ্যাচাৰেৰে জালিয়াতিৰ আশ্ৰয় লৈ পত্নীক জনপ্ৰতিনিধি বনোৱাৰ কুচকাৱাজ চলোৱা এগৰাকী বিজেপি নেতাৰ কৰ্মক লৈ সম্প্ৰতি কলিয়াবৰত ব্যাপক চৰ্চা চলিছে। সুদীৰ্ঘ বছৰে কষ্টপাৰ্জিত মান সন্মান নিমিষতে জলাঞ্জলি দি মাথো পত্নীক ৰাজনৈতিক ক্ষেত্ৰখনত
প্ৰতিষ্ঠা কৰিবলৈকে শিক্ষাগত অৰ্হতাৰ ভুৱা প্ৰমাণপত্ৰ দাখিলেৰে ৰাজ্যিক বিজেপিৰ বিষয়ববীয়া কৰুণা কুমাৰ ভূঁৱাই পঞ্চায়ত নিৰ্বাচনত মনোনয়ন পত্ৰ দাখিল কৰোৱা কাৰ্যই বৰ্তমান সময়ত কলিয়াবৰত জিলা বিজেপিকো অস্বস্তিত পেলোৱা পৰিলক্ষিত হৈছে। এগৰাকী তথাকথিত সচেতন ৰাজনৈতিক ব্যক্তিৰ পৰা কেতিয়াও আশা নকৰা এনে নাভূত নাশ্ৰুত আপত্তিজনক কৰ্মকাণ্ডৰ বিৰুদ্ধে সামাজিক মাধ্যমৰ জৰিয়তে সৰব হোৱা দেখা গৈছে সচেতন মহলক। পৰৱৰ্তী খবৰ, সাব জুনিয়ৰ খেল ইণ্ডিয়া উইমেন পেঞ্চাক চিলাট লীগ 2025ত অসমৰ 11টা পদক অৰ্জন। ছত্তীশগড়ৰ বিলাসপুৰস্থিত বি.আৰ. যাদৱ ইনডোৰ ষ্টেডিয়ামত ইণ্ডিয়ান পেঞ্চাক চিলাট ফেডাৰেশ্যনৰ উদ্যোগত 9ৰ পৰা 12 এপ্ৰিললৈকে 4দিনীয়াকৈ অনুষ্ঠিত হৈছে আস্মিতা ৰাষ্ট্ৰীয় সাব জুনিয়ৰ খেল ইণ্ডিয়া উইমেন পেঞ্চাক চিলাট। লীগ 2025 এই প্ৰতিযোগিতাত অসমক প্ৰতিনিধিত্ব কৰা বিভিন্ন জিলাৰ মহিলা পেঞ্চাক চিলাট খেলুৱৈয়ে পদক অৰ্জন কৰি ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিছে। ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ প্ৰত্যক্ষ প্ৰয়োজনা আৰু পৰ্যবেক্ষণত হোৱা উক্ত সহযোগিতাত দেশৰ 36 ৰাজ্যৰ প্ৰায় 1200 গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰিছে। অসম পেঞ্চাক চিলাট সন্থাৰ যুটীয়া সম্পাদক গগন চন্দ্ৰ বড়ো, সহ সম্পাদক স্বপন বড়ো আৰু ৰাষ্ট্ৰীয় বিচাৰক ওম ছেত্ৰীৰ নেতৃত্বত যোৱা অসমৰ খেলুৱৈসকলে ট্ৰেণ্ডিং, টুংগল, গাণ্ডা, ৰেগু আৰু ক্ৰিয়েটিভ ছল আদি শাখাত প্ৰতিযোগিতা আগবঢ়ায়। পৰৱৰ্তী খবৰ, ৱাকফক লৈ অগ্নিগৰ্ভা পশ্চিমবংগ উচ্চ ন্যায়ালয়ৰ কেন্দ্ৰীয় নিৰাপত্তা বাহিনী মোতায়েনৰ নিৰ্দেশ। ৱাকফ আইনক লৈ পশ্চিমবংগত সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতিৰ। মালদা, হুগলী, মুৰ্ছিদাবাদকে ধৰি পশ্চিমবংগৰ বহু অঞ্চলত সংঘটিত হৈছে এটাৰ পিছত আন এটা হিংসাত্মক ঘটনা। এই পৰ্যন্ত 3জন লোকৰ মৃত্যু হোৱাৰ লগতে বহু লোক আহত হৈছে। মুৰ্ছিদাবাদ আৰু অন্যান্য হিংসাৰ গোচৰত গ্ৰেপ্তাৰ হৈছে 150 জনতকৈ অধিক লোক। এই হিংসাত্মক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত কলিকতা উচ্চ ন্যায়ালয়ে কেন্দ্ৰীয় নিৰাপত্তা বাহিনী মোতায়েনৰ নিৰ্দেশ দিছে। পশ্চিমবংগত সংঘটিত হিংসাত্মক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত শনিবাৰে ৰাজ্যখনৰ মুখ্য সচিব আৰু ডিজিপিৰ সৈতে বাৰ্তালাপ কৰিছে কেন্দ্ৰীয় গৃহ সচিব গোবিন্দ মোহনে। প্ৰায় 300 BSFৰ জোৱানৰ উপৰিও হিংসাত্মক পৰিস্থিতিত আক্ৰান্ত মুৰ্ছিদাবাদত আৰু 5টা কোম্পানী মোতায়েন কৰা হৈছে। পশ্চিমবংগৰ ডিজিপিয়ে সদৰি কৰে যে ৰাজ্যখনৰ পৰিস্থিতি এতিয়া উত্তেজনাপূৰ্ণ যদিও সকলো নিয়ন্ত্ৰণত আছে আৰু তীক্ষ্ণ নজৰ ৰখা হৈছে। স্থানীয়ভাৱে নিয়োজিত BSFৰ সহায় লোৱাৰ লগতে 150 জনতকৈ অধিক লোকক গ্ৰেপ্তাৰ কৰা হৈছে বুলিও ডিজিপি গৰাকীয়ে জানিবলৈ দিয়ে। আনহাতে সমগ্ৰ ঘটনা সন্দৰ্ভত মমতা বেনাৰ্জীয়ে সামাজিক মাধ্যমযোগে উল্লেখ কৰে, মনত ৰাখক, যি আইনৰ বিৰুদ্ধে আপোনালোকে আন্দোলন কৰিছে সেই আইন আমি প্ৰণয়ন কৰা নাই, কেন্দ্ৰীয় চৰকাৰক দাবী কৰক, এই বুলি আক্ষেপ কৰে মমতা বেনাৰ্জীয়ে। পৰৱৰ্তী খবৰ, ভাৰতীয় বজাৰসমূহ অতি শক্তিশালী, মই নাভাবো আমি চিন্তা কৰাৰ প্ৰয়োজন কি মিনিষ্ট্ৰী। আমেৰিকাই শুল্ক আৰোপ বন্ধ কৰাৰ পিছত বহুতে হয়তো হতাশাৰ উৎসাহ লৈছিল। সম্প্ৰতি বিশ্বৰ বজাৰত আগতীয়া মন্দাৱস্থাৰ আশংকাৰ পৰা বিৰতি পাইছে যদিও HDFC বেংককে ধৰি কেইবাটাও আগশাৰীৰ প্ৰতিষ্ঠানৰ বৰ্ডত বহি থকা প্ৰবীণ বেংকাৰ কি মিস্ত্ৰীয়ে বাণিজ্য শুল্ক সম্পৰ্কে আলোচনা কৰাৰ সময়ত ভাৰতৰ পক্ষত চলি থকা কাৰকসমূহৰ কথা আঙুলিয়াই দিয়ে। তেওঁ উল্লেখ কৰে যে মোৰ মতে ভাৰতীয় বজাৰসমূহ অতি শক্তিশালী আৰু মই নাভাবো যে আমি চিন্তা কৰাৰ প্ৰয়োজন। ব্যক্তিগতভাৱে যদি মই বিনিয়োগৰ দৃশ্য চাই আছিলো তেন্তে মই ভাবিম যে এইটো দীৰ্ঘম্যাদী বিনিয়োগৰ বাবে এটা ভাল সময় যদি সম্ভ্ৰমী অস্থিৰতা আছে। পৰৱৰ্তী খবৰ, দেওবাৰে আকৌ আহিল ভূমিকম্প।
দেওবাৰে আকৌ আহিল ভূমিকম্প, অৰ্থাৎ আজি আকৌ ভূমিকম্প আহিছে বুলি এটাৰ পাছত এটা ভূমিকম্পই কঁপাই তুলিছে ধৰণী। প্ৰায় 6.4 প্ৰাবল্যৰ ভূমিকম্পই এইবাৰ কঁপাই গ'ল তাজাকিস্তানক। দেওবাৰে অৰ্থাৎ আজি পুৱাৰ ভাগতে আহিল এই ভূমিকম্প। অৱশ্যে এই ভূমিকম্পত কোনো লোকৰ প্ৰাণহানি হোৱা নাই। উল্লেখ কৰা প্ৰয়োজন যে তাজাকিস্তানক যোৱা শনিবাৰৰে পৰা কেইবাটাও সৰু সৰু ভূমিকম্পই জোকাৰি আছে। ইয়াৰ পূৰ্বে যোৱা শনিবাৰে পাকিস্তানক প্ৰায় 5.9 প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি গৈছিল। দেওবাৰে পুৱাৰ ভাগত তাজাকিস্তানত হোৱা ভূমিকম্পই বিশেষ কোনো ক্ষয় ক্ষতি কৰাৰ খবৰ অহা নাই। পৰৱৰ্তী খবৰ, আইফোনৰ বজাৰ চীনক চেৰালে ভাৰতে। আইফোন উৎপাদনৰ ক্ষেত্ৰত চীনক চেৰ পেলালে ভাৰতে। শেহতীয়াকৈ এক প্ৰতিবেদনত পোহৰলৈ আহিছে এই তথ্য। এপল ইনকৰ্পৰেটেডে সদৰি কৰা অনুসৰি 2024 মাৰ্চৰ পৰা 2025 মাৰ্চলৈকে ভাৰতত উৎপাদন হোৱা প্ৰায় $22 বিলিয়ন আইফোন বিক্ৰী কৰিছে। পূৰ্বতকৈও প্ৰায় 60% বৃদ্ধি পোৱাৰ কথা সদৰি কৰিছে প্ৰতিষ্ঠানটোৱে। কেলিফৰ্ণিয়াৰ কোপাৰটিনোৰ মুখ্য কাৰ্যালয় থকা কোম্পানীটোৱে এতিয়া দক্ষিণ এছিয়াৰ দেশখনত নিজৰ বহুমূলীয়া আইফোনৰ 20% অৰ্থাৎ প্ৰতি 5টাৰ ভিতৰত এটা নিৰ্মাণ কৰে বুলি সদৰি কৰিছে এই প্ৰতিবেদনত। ভাৰতৰ মুঠ উৎপাদনৰ ভিতৰত এপলে 2025 চনৰ মাৰ্চলৈকে বিত্তীয় বৰ্ষত ভাৰতৰ পৰা $1.5 ট্ৰিলিয়ন চমুকৈ $17.4 বিলিয়ন আইফোন ৰপ্তানি কৰিছিল বুলি বিভাগীয় সূত্ৰই সদৰি কৰিছে। ইফালে ফেব্ৰুৱাৰী মাহত ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে তথাকথিত পাৰস্পৰিক শুল্কৰ পৰিকল্পনা ঘোষণা কৰাৰ পিছত ভাৰতৰ পৰা আমেৰিকালৈ আইফোনৰ চালান ত্বৰান্বিত হৈছে বুলি তথ্যত প্ৰকাশ পাইছে। পৰৱৰ্তী খবৰ, অৰ্ধপৰিবাহী নিৰ্মাণত ভাৰতৰ ক্ৰমবৰ্ধমান ভূমিকাই স্থান লাভ কৰে কাৰ্নেগীৰ গ্ল'বেল টেকনলজি ছামিটত। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ছেমিকণ্ডাক্টৰ উদ্যোগ সন্থাৰ সভাপতি তথা মুখ্য কাৰ্যবাহী বিষয়া জন নিউফাৰে বিশ্বৰ ছেমিকণ্ডাক্টৰ চিষ্টেমৰ ভিতৰত যোগান শৃংখলৰ বৈচিত্ৰ্য ত্বৰান্বিতকৰণৰ সন্দৰ্ভত আলোকপাত কৰে, যিয়ে ভাৰতৰ বাবে এই জটিল উদ্যোগত নিজৰ ভূমিকা সম্প্ৰসাৰণৰ এক উল্লেখযোগ্য সুযোগৰ ইংগিত দিছে। কাৰ্নেগী গ্ল'বেল টেকনলজি ছামিটৰ ফ্লেগশ্বিপ ডায়লগত এই মন্তব্য কৰে নিউফাৰে। পৰৱৰ্তী খবৰ, অভিষেকৰ দুৰ্দান্ত শতক, জেপত কিয় লৈ ফুৰিছিল সেই বিশেষ কাগজখন। এই বৰ্ষৰ IPLত অতিকৈ শক্তিশালী প্ৰদৰ্শন কৰি আছে ছানৰাইজাৰ্ছ হায়দৰাবাদে। যোৱা 12 এপ্ৰিলত পাঞ্জাৱ কিংছৰ বিৰুদ্ধে হায়দৰাবাদৰ দলটোৰ দুৰ্দান্ত বেটিঙে সকলো ক্ৰীড়াপ্ৰেমীৰ হৃদয় জয় কৰিলে। এই মেচখনত ছানৰাইজাৰ্ছ হায়দৰাবাদৰ অপেনিং বেটছমেন অভিষেক শৰ্মাৰ বেটিঙে সকলোকে চমকিত কৰি তোলে। পাঞ্জাৱ কিংছৰ বিৰুদ্ধে খেলা এই মেচখনত অভিষেক শৰ্মাই 55টা বলত 155 ৰানৰ ইনিংছ খেলে। অভিষেক আৰু হেডৰ দুৰ্দান্ত বেটিঙৰ বাবে 2 অভাৰ বাকী থাকোঁতেই পাঞ্জাৱ বান্ধি দিয়া 246 ৰানৰ লক্ষ্য হেলাৰঙে অতিক্ৰম কৰে হায়দৰাবাদে।